টাই আহোম ছাত্ৰ সন্থাই আজি জন্মলগ্নৰ পৰা আমাৰ এটা দাবী আছিল 6 জনগোষ্ঠী জনজাতিকৰণ কৰা আৰু ভূমিপত্তনকে ধৰি স্বায়ত্ব শাসন প্ৰদান কৰা। এই দাবীটোক লৈ পেলাই আমি কাৰ্যসূচী আগবঢ়াই গৈ আছোঁ। বিভিন্ন অসমৰ বিভিন্ন পৰ্যায়ত কাৰ্যসূচী চলি আছে। তাৰ লগে লগে কালি আমাৰ জনজাতীয় সমন্বয়ৰক্ষী সমিতি ট্ৰাইবেল সংঘই আদিত্য ঠাকলেৰী ডাঙৰীয়াকে ধৰি কিছু ব্যক্তিয়ে যে 6 জনগোষ্ঠী জনজাতিকৰণৰ ক্ষেত্ৰত আহোম আৰু চুতীয়া এনেকৈ মৰাণ গোটেইখিনি মানে ধৰি লওক তেওঁলোকে বিৰোধিতা কৰিছে। আমি এইটো বিৰোধিতা কৰাটো এটা কথা ক'ব বিচাৰিছোঁ যে তেওঁলোকে বিৰোধিতা কৰিছে, তেওঁলোকৰ জনগোষ্ঠীৰ মানুহখিনিক ভাল লগাবৰ কাৰণে তেওঁলোকে বিৰোধিতা কৰিছে। অন্তৰকৰণৰ পৰা তেওঁলোকে আমাৰ জনজাতিকৰণটো বিচাৰে, আমি জানো। কিন্তু তাৰ লগে লগে যদি তেওঁলোকে সেই অন্তৰকৰণৰ আন্তৰিকতাই বা জনগোষ্ঠীয় সংগঠনৰ সমন্বয়ৰক্ষী সমিতিখনৰ কাৰোবাক ভাল লগাবলৈ কৈছে, সেইটো একো কথা নাই যে তেওঁ তেনেকৈ ক'লেও ভিতৰি যদি আমাক মৰমটো দেখায়, আমাক জনজাতিকৰণটো লৈ যায়, আমি ভাল পাম। কিন্তু কথা হ'ল আমি তেওঁলোকক এটা কথাই আপোনালোকৰ মাধ্যমৰ যোগেদি ক'ব বিচাৰিছোঁ যে জনজাতিকৰণটো আমাৰ জনগোষ্ঠীটোৰ বাবে বিচৰা নাই, গোটেই অসমখনৰ কাৰণে সুৰক্ষিতৰ কাৰণে বিচাৰিছোঁ। তেওঁলোকে এটা ভুল ধাৰণা লৈ আছে যে আমি জনজাতি হ'লোঁ, বাকী যদি 6টা জনগোষ্ঠীৰ জনজাতিকৰণ হয় তেতিয়া আমাৰ পাবলগীয়া সুবিধা হ'ব, আমি কমকৈ পাম। এইটো একদম ভুল ধাৰণা। তেওঁলোকে কি চিন্তা কৰি এইখিনি কথা ক'ব বিচাৰিছে, সেই সুবিধাখিনি আপোনালোকে বেছিকৈহে পাব যেতিয়া জনজাতীয় সংখ্যা বাঢ়িব। অসমৰ যেতিয়া জনজাতীয় সংখ্যাবিলাক বাঢ়ি যাব, আমি যেতিয়া আহোম হ'ম, চুতীয়া হ'ব, মৰাণ, মটক, চাহ জনজাতি, আদিবাসী, এই গোটেইবিলাক যেতিয়া হ'ব, জনজাতীয় সংখ্যা নাবাঢ়িব জানো? বঢ়াৰ লগে লগে কি হ'ব? অসমখন জনজাতি ৰাজ্য হ'ব। অসমলৈ তেওঁলোকে এতিয়া যিমান অসমলৈ পইচা আহিছে তাতকৈ দুগুণ পইচা কেন্দ্ৰীয় চৰকাৰে দিব লাগিব। বিশেষ ৰাজ্য হিচাপে তেওঁলোকে বিশেষ জনজাতীয় ৰাজ্য হিচাপে তেওঁলোকে পইচা অট'মেটিক দিবই লাগিব। সংবিধানে কৈ আছে সেই কথাটো। গতিকে তেওঁলোকে আমাক বিৰোধিতা কৰাতকৈ কেন্দ্ৰীয় চৰকাৰকহে তেওঁলোকে বুজাব লাগে যে হয়, অসমত জনজাতীয় সংখ্যা বঢ়াব লাগে, 6 জনগোষ্ঠী জনজাতিকৰণ কৰিব লাগে। গতিকে জনজাতিকৰণ প্ৰক্ৰিয়াটো আমি আদিত্য ঠাকৰেক সুধি পেলাই ল'ব বিচৰা বস্তু নহয়। এইটো ভাৰতৰ সংবিধানখনত লিখিতভাৱে যিটো আছে, সংবিধানত জনজাতিৰ ক্ৰাইটেৰিয়া যি আছে, সেই ক্ৰাইটেৰিয়া আমি ফুলফিল কৰিছোঁ। ক্ৰাইটেৰিয়া ফুলফিল কৰাৰ আগতে আৰু এটা কথা ক'ব বিচাৰোঁ, তেওঁলোকে ক'ব বিচাৰে যে জনজাতীয় সমন্বয়ৰক্ষী সমিতিৰ যিসকল নেতা, তেওঁলোকে ক'ব বিচাৰে যে 600 বছৰ ৰাজত্ব কৰা আহোমক কিয় জনজাতিকৰণ লাগে? কি আমাৰ সোণোৱাল কছাৰী কি ৰজা নাছিলে নেকি? যে কোঁৱৰচা যেনেকৈ ৰজা আছে, আহোমৰ যেনেকৈ ৰজা আছে, ঠিক তেনেকৈ সোণোৱালো আছিলে, মিচিঙো আছিলে, গতিকে বড়োবিলাকো আছিলে ৰজা নথকা কোনো নাই। কিন্তু তোমালোকে কিবা এটা সেই সময়ত ঠগ পা গৈ জানা, অসমত থকা সেই সময়ত যিসকল মানুহ আছিলে, আমাৰ মানুহখিনিক মিছা প্ৰলোভনেৰে, মিছা কথাৰে, এনেকুৱা ধৰণৰ চলাহী কথাৰে জনজাতিকৰণটো তোমালোকে অকলীয়াকৈ ল'লা। সেই বুলি আকৌ সদায় তোমালোকে লৈ থাকিব নোৱাৰিবা নহয়। গতিকে এইটো আমাৰ প্ৰাপ্য বস্তু, এইটো আমি আন্দোলনে নহয়, এইটোতো আমি এটা আজি নিদিলে কি, আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি বিশ্বাসত লৈ, নৰেন্দ্ৰ মোদী ডাঙৰীয়াক বিশ্বাসত লৈ তেওঁলোকে 14 চনৰ পৰা তেওঁলোকৰ ইমান দিনে বাট চালোঁ, আজি 25লৈকে। কিন্তু আমি এই বস্তুটো তেওঁলোকে নিদিওঁ বুলি কৈ ৰাখি থোৱা বস্তু নহয়, এই বস্তুটো আমাৰ প্ৰাপ্য বস্তু, আমি পামেই। তেওঁলোকে আইনৰ ভাবুকি দিছে, আইনখন অকল তেওঁলোকৰ নহয় নহয়, আইনখন আমাৰো হয়, আমি আইনত যাব পাৰোঁ। কিন্তু আমি বুজাবুজিৰ ক্ষেত্ৰতহে জনজাতিকৰণটো ল'ব বিচাৰিছোঁ। যদি যুদ্ধ বিগ্ৰহ আইনৰ পৰ্যায়লৈ যাব বিচাৰে, আমিও কম নহয় নহয়। তেওঁলোকে এম এ পঢ়া আছে, তেওঁলোকে আইন পঢ়া আছে, কোনোবা ডক্টৰে আছে, আমি কি ডক্টৰ পঢ়া, আমি কি এম এ পঢ়া, বি এ পঢ়া মানুহ নাই বুলি ভাবিছে নেকি? মূৰ্খ যাব বিচাৰিছে নেকি আমাক? গতিকে আপোনালোকৰ মাধ্যমৰ যোগেদি এটা কথা ক'ব বিচাৰিছোঁ, আহোম সদায় ত্যাগী মনৰ মানুহ। গতিকে আমি জনজাতিকৰণটো বিচাৰিছোঁ, বাকী সকলো জনগোষ্ঠীয় মানুহবিলাকক সুবিধা প্ৰদানৰ ক্ষেত্ৰত, আৰ্থিকভাৱে সবল কৰাৰ ক্ষেত্ৰত। গতিকে তোমালোকে বিচাৰিছা, অকল তোমালোকে লৈ থাকিব বিচাৰিছা, খাই থাকিব বিচাৰিছা, আৰু আগতেও লৈছা, এতিয়াও লৈ থাকিব বিচাৰিছা, সেইটো কথা নহয়। তোমালোকে লোৱা আৰু আমাৰ প্ৰাপ্য আমাক দিব লাগে, তাৰ বাবে তোমালোকে বিৰোধিতা নকৰিবা। আজি শেষ সকিয়নি, যদি তোমালোকে এই সকিয়নি প্ৰতিয়ন নোযোৱা, যদি ভাবিছা সমূহ কৰিব বিচাৰিছা, আমি কৰিম। মৃত্যু হ'লেও আমি জনজাতিকৰণ লৈহে আমি যাম। আমাৰ পূৰ্বপুৰুষক পূৰ্বপুৰুষে যি কৰি থৈ গ'ল ভুল, তোমালোকক যি জনজাতিকৰণৰ ক্ষেত্ৰত তোমালোকে বাধা নকৰিলে, আমাৰ সেই বাধা নকৰাৰ ক্ষেত্ৰত আমি আজি বঞ্চিত হ'লোঁ। কিন্তু আহিবলগীয়া প্ৰজন্মক আমি সুৰক্ষিত কৰিব চাওঁতে তোমালোকৰ লগত যদি সংঘৰ্ষ লাগিও জনজাতিকৰণ ল'বলগীয়া হয়, আমি জনজাতিকৰণ ল'ম। আইনৰ প্ৰক্ৰিয়ালৈ যাব লাগে যদি তালৈকো যাম। কিন্তু তোমালোকে আমাক ভয় ভাবুকিৰে জনজাতিকৰণৰ প্ৰক্ৰিয়াটো বাধা বিঘিনি কৰাৰ প্ৰয়াস আৰু আজিৰ পৰা চেষ্টা নকৰিবা। আমাৰ লগত যদি মিলা প্ৰীতিৰ অসমত যেনেদৰে এতিয়া আছোঁ, ভৱিষ্যতেও থাকিব বিচাৰিছা, সকলোৱে সমমৰ্যাদা সমধেৰে থকা আমি প্ৰয়াস কৰিছোঁ। ধন্যবাদ। আজি যিটো কাৰ্যসূচী আমি গাঁৱে গাঁৱে প্ৰসাৰ, অঞ্চলে অঞ্চলে যিটো জাগৰণ আমি কৰি আছোঁ যে আমি 6 জনগোষ্ঠী জনজাতিকৰণৰ ক্ষেত্ৰত অকল টাই আহোম ছাত্ৰ সন্থা বা আহোম সংগঠনৰ নেতৃত্বত থকা ব্যক্তিসকলৰ কথা নহয়, যে আমাৰ বৃদ্ধা বনিতা সকলোৱে জনজাতিকৰণ বিচাৰিছে। কিয় জনজাতিকৰণটোৰ কাৰণে সকলো ওলাই আহিব লাগে, তাৰ ওপৰত জাগৰণ সৃষ্টি কৰিবৰ কাৰণে আজি সভা আছে, আৰু 2খন 3খন সভা আছে। ইয়াৰ পৰা আমি তাতো অংশগ্ৰহণ কৰিম।